হেল্ল' গাইজ, গুড মৰ্ণিং। যিহেতু এতিয়া মই বৰ্তমান আহি গ'লোঁ আপোনালোকৰ যিখন খানাপাৰা ভেটেনাৰী গাঁৱত। তাতে আপোনালোকৰ যিহেতু আছাম পুলিচ হওক, ADRE হওক, হেল্থৰ হওক, সকলোখিনি টেটৰ হওক, সকলোখিনি ডিপাৰ্টমেণ্টৰ এপইণ্টমেণ্ট দিয়ে। চ' ইয়াৰ পৰা আপোনালোকক আজি বহুত কেইটামান কথা জনাবলৈ যাম। যিহেতু ভেকেঞ্চিৰ ওপৰত এনালাইচিছ কৰা হয়, ভেকেঞ্চি মানে 2 লাখ ভেকেঞ্চি আহিব। তাৰে কিমান বৰ্তমান পোৱা গৈছে আৰু কেতিয়া মানে নিযুক্তি হ'ব পাৰে, কেতিয়া মানে অনলাইন প্ৰচেছ ষ্টাৰ্ট হ'ব পাৰে, তাৰ ওপৰত জনাই আছোঁ। ফুল এনালাইচিছ কৰিম আপোনালোকক গাইজ। আৰু লগতে আপোনালোকক এটা কথা জনাইছোঁ যে ভেকেঞ্চি যিখিনি আপোনালোকৰ বৰ্তমান এতিয়া ডিটেক্ট কৰা হৈছে, আপোনালোকে গম পায় 17 জুনৰ তাৰিখে ডিপাৰ্টমেণ্টেলি নটিচ এখন পঠাইছিল, গম পাইছে ন। ডিপাৰ্টমেণ্টেলি নটিচখন পঠোৱাৰ পিছত আপোনালোকৰ টোটেল ৭৫,০০০ ভেকেঞ্চি বৰ্তমানলৈকে ডিটেক্ট কৰা হৈছে। আপোনালোকক যিহেতু জনাই আছোঁ ৭৫,০০০ ভেকেঞ্চি ডিটেক্ট কৰা হৈছে। যিহেতু মই আপোনালোকক আগৰ ভিডিঅ'টো জনাইছোঁ যে ৭৫,০০০ ভেকেঞ্চি বৰ্তমান সময়লৈকে ডিটেক্ট কৰা হৈছে। আৰু এটা কথা কি মানে আপোনালোকৰ বৰ্তমান 17 জুন হোৱাই নাই, 17 জুন নোহোৱাকৈ আপোনালোকৰ ৭৫,০০০ ভেকেঞ্চি ডিটেক্ট কৰা হৈছে, গম পাইছে নহয় গাইজ। আৰু এখন ভেটেনাৰী গান আপোনালোকে চাই লওক, ইয়াৰ পৰাই আপোনালোকে এপইণ্টমেণ্ট নিব লাগিব, যিহতে নহওক এবাৰ চাকৰি পালে। যিহেতু এতিয়া বৰ্তমান 2 লাখ চাকৰি ওলোৱা কথা আছে, তাৰে আপোনালোক ৭৫,০০০ ভেকেঞ্চি বৰ্তমানৰ সময়লৈকে 17 জুন নহওঁতে ডিটেক্ট কৰা হৈছে। তাৰে বৰ্তমান ডিটেক্ট কৰাৰ ভিতৰত ADRE আছে 14,০০০ আৰু আপোনালোকৰ টেটৰ আৰু বা শিক্ষা বিভাগতে আছে আপোনালোকৰ 35,০০০, গম পাইছে নহয়। আৰু লগতে অসম পুলিচৰ ক্ষেত্ৰত আছে আপোনালোকৰ 17,০০০, গম পাইছে নহয়। আৰু এটা কথা অসম পুলিচ বা ADRE ক্ষেত্ৰত অলপ মানে দুখ লগা কথা আছে। আৰু লগতে আপোনালোকৰ যিটো আছাম পুলিচৰ লগতো দুখ লগা কথা আছে, যিহেতু ৰিক্ৰুইটমেণ্ট প্ৰচেছৰ ক্ষেত্ৰত আপোনালোকক জনাই আছোঁ। ভিডিঅ'টো আপোনালোকক সম্পূৰ্ণ চাই থাকক। চ' প্ৰথম কথা আপোনালোকৰ কি মানে আপোনালোকৰ যি 2 লাখ ভেকেঞ্চি ওলোৱা কথা আছে, 2 লাখ ভেকেঞ্চি আপোনালোক 40% টেটতে ওলাব, গম পাইছে নহয়। যিটো শিক্ষা বিভাগতে আপোনালোকৰ 40% টেটতে মানে শিক্ষা বিভাগত 40% ওলাব। 50% নহ'লেও 40% নিযুক্তি শিক্ষা বিভাগতেই হ'ব। আৰু গতিকে এইটো এটা ভাল সংবাদ, যিসকলে শিক্ষকতাৰ কাৰণে নিজকে প্ৰস্তুত কৰিছে, DLED BEd পাছ কৰিছে, যিসকলে টেট পৰীক্ষাত দি উত্তীৰ্ণ হৈ আছে, তেওঁলোকৰ কাৰণে ভাল খবৰ। যিহেতু আমাৰ যি ৰণোজ পেগুৰ ছাৰে যেতিয়া জনাইছে আপোনালোক 40% শিক্ষা বিভাগত থাকিলগৈ কিমান 40% মানে আপোনালোকে 80,000 পোষ্ট টেটত গ'ল বুলিয়ে ধৰক 1,20,000 পোষ্ট মাত্ৰ থাকিব বাকী ডিপাৰ্টমেণ্টৰ কাৰণে, গম পাইছে নহয়। আৰু আপোনালোক এটা কথা জনাইছোঁ যে 2 লাখ পোষ্ট ওলাব। 2 লাখ পোষ্ট আপোনালোকে এতিয়া লগতে ৰিলিজ নকৰে, আপোনালোকৰ সময় আছে। প্ৰথম 3 বছৰত আপোনালোকৰ 30% দিব, আৰু যি লাষ্ট 2 বছৰ থাকিব তাত আপোনালোকৰ 40% ভেকেঞ্চি দিব, গম পাইছে নহয়। যিহেতু চৰকাৰে এতিয়া আপোনালোকৰ ভেকেঞ্চি দি চৰকাৰ খালী হাতে বহি নাথাকে, মানে পিছলৈ দেখুৱাব লাগিব না। সেইটো কাৰণে আপোনালোকে এতিয়াই দি আপোনালোকে এই ভেকেঞ্চিখিনি ক্লিয়াৰ নকৰে, সেইটো কথা মনত ৰাখিব। এতিয়া বৰ্তমান বেলেগ ভেকেঞ্চি ডিটেক্ট কৰিছে নহয় যে ৭৫,০০০ ভেকেঞ্চি ডিটেক্ট কৰিছে, যিহেতু অসম পুলিচৰ ক্ষেত্ৰত 17,০০০ পোষ্ট আছে। ত' এতিয়া আপোনালোক এটা কথা জনাই দিওঁ, যিটো আপোনালোকৰ অসম পুলিচৰ ক্ষেত্ৰত 17,০০০ পোষ্ট পালে বুলি যে আপোনালোক 17,০০০ ৰিক্ৰুইটমেণ্ট প্ৰচেছ চলাব, সেইটো নাভাবিবই কোনো পদ্ধতিত। আপোনালোকক এইটো কথা জনাই দিওঁ, যিহেতু আপোনালোকৰ 17,০০০ ভেকেঞ্চি পাইছে, তাৰে খুব বেছি 5,000 বা 7,000 ভেকেঞ্চিহে আপোনালোকৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছত এতিয়া এড কৰিব, গম পাইছে নহয়। আপোনালোকৰ খুব বেছি আৰু বেছি দিন নাই, যিহেতু জুনৰ 17 তাৰিখে জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ মানত আপোনালোকৰ প্ৰায় 7,000 ভেকেঞ্চি এড হ'ব, গম পাইছে নহয়, অসম পুলিচৰ ক্ষেত্ৰত। কিন্তু আপোনালোকৰ এটা কথা, যদি আপোনালোকৰ এড কৰে, যদি আকৌ নতুন কেণ্ডিডেট সোমাই বা এড কৰে, তেতিয়া আপোনালোকৰ কিন্তু ইণ্টাৰভিউ 2-এদিন দেৰি হ'বও পাৰে। কিন্তু আপোনালোকৰ ভেকেঞ্চিটো বাঢ়িব পাৰে, কিন্তু 2-এদিন আপোনালোকৰ ইণ্টাৰভিউ দেৰি হ'ব। আৰু যিহেতু আপোনালোকে গম পায় চৰকাৰে কম পষ্টৰ কাৰণে কেতিয়াও ইণ্টাৰভিউ নকৰে, অলপ সৰহকৈ পষ্টে দি ইণ্টাৰভিউ পাতিব। আৰু আপোনালোকক জনাই যে যোনবিলাক মানে শিক্ষা বিভাগৰ কাৰণে DLED CLED কৰা আছে, সিহঁতৰ কাৰণে বহুত ভালৰ খবৰ। তাত আপোনালোকৰ মানে কি বহুত ভেকেঞ্চি ওলাবলৈ গৈ আছে। আপোনালোকৰ ভেকেঞ্চি খুব বেছি দিন নাই ৰিলিজ হ'বলৈ, গম পাইছে নহয়। শিক্ষা বিভাগত বহুতখিনি ভেকেঞ্চি ৰিলিজ হ'বলৈ গৈ আছে। তাৰ লগতে আপোনালোকৰ ADRE যিটো কম্বাইন, মানে সকলো বিভাগৰ যিহেতু কম্বাইন কৰি পিনে আপোনালোকৰ পষ্টখিনি কৰে, ৰিক্ৰুইটমেণ্ট ADRE হয়, আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট প্ৰচেছ 3.02 যিটো হ'বলৈ গৈ আছে, তাত আপোনালোকৰ 14,000 প্লাছ ভেকেঞ্চি আপোনালোকৰ 14,000 প্লাছ ভেকেঞ্চি আপোনালোকৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছত ওলাব, মানে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব, গম পাইছে নহয়। আৰু আছাম পুলিচৰ যি 7,000 ভেকেঞ্চি আছিলে, 7,000 চামথিং কিমান ভেকেঞ্চি আছিল, মোৰ গোটেইখিনি মিলালে মনত নাই। যিহেতু প্ৰত্যেক ডিপাৰ্টমেণ্টতে ভেকেঞ্চি ওলাব, অকল আপোনালোকৰ যে অসম পুলিচতে ওলাব মানে কি অকল যে আপোনালোকে ABUতে ওলাব নহয়, AB UB AP আৰু কামাণ্ডো সকলো বিভাগতে ওলাব। যিহেতু এবাৰ কামাণ্ডো পষ্টৰ কথা বহুতে সুধে, কামাণ্ডো পষ্ট বহোৱাৰ বহুত চান্স আছে, কাৰণ কামাণ্ডো দুটাকৈ বেটেলিয়ান গঠন কৰিবলৈ গৈ আছে। কামাণ্ডো 2টা বেটেলিয়ান কৰা মানে তাত বহুতখিনি পাৰ্চনেল প্ৰয়োজন হ'ব। চ' সেইবাবে আপোনালোকৰ কামাণ্ডোত ভেকেঞ্চি আহিব, আপোনালোকে চিন্তা কৰিব নালাগে। ABSI হওক, লাগিলে আপোনালোকৰ কনষ্টেবল মানে কামাণ্ডো কনষ্টেবলে নহওক কিয় আহিবই ভেকেঞ্চি। চ' এইখিনিতে আপোনালোকক এটা কথা জনাই লওঁ যে মানে কি এতিয়ালৈকে আপোনালোকে নিজে গম পাইছে, যিহেতু কম্পিটিশ্যন বহুত বেছি, মানে যিহেতু স্বচ্ছ আৰু নিকাভাৱে নিযুক্তি দিম পোৱাৰ পিছত কম্পিটিশ্যনটো বাঢ়িলে তাৰ বাহিৰেও আপোনালোকক কিহৰ কাৰণে কম্পিটিশ্যন 2 লাখ ভেকেঞ্চি দিম, 2 লাখ জবছ দিম বুলি ক'লে এইবাৰ 8 বছৰৰ ভিতৰত। চ' আৰু কম্পিটিশ্যন বাঢ়ি গ'ল। চব যিমানখিনি মানে প্ৰিপেৰেশ্যন কৰাও নাছিল ল'ৰা ছোৱালীয়ে,
এতিয়া বৰ্তমান প্ৰিপেৰেশ্যন কৰিবলৈ ল'লে গম পাইছে নহয়। আৰু আপোনালোকক এটা কথা জনাই দিওঁ যে আপোনালোকে এতিয়া বৰ্তমান এই ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ কাৰণে লাগি থাকিলেও নহ'ব, আপোনালোকে ৰিটেনৰ কাৰণে লাগি থাকিব লাগিব বা এডিআৰিৰ কাৰণে ৰিটেনৰ কাৰণে লাগি থাকিব লাগিব। আপোনালোকক এটা কথা জনাই দিওঁ, এইটো ফিক্স মনত ৰাখক, আপোনালোকে পঢ়ি এনেকুৱা উন্নত হ'বগৈ যে আপোনালোকে অকল অসম পুলিচত লাগিলে এডিআৰি দি দিলেও, এডিআৰিটো যিহেতু এপ্লাই কৰিব পাৰিব, এডিআৰি দি দিলেও আপোনালোকৰ এক্সাম ক্লিয়াৰ হৈ যাব। কিন্তু আপোনালোকে এতিয়া পঢ়ি থাকিলে আপোনাৰ অসম পুলিচতো কাম দিব, এডিআৰিটো কাম দিব গম পাইছে ন। আপোনালোকে মেইন খালি চিলেবাছটো ফ'ল' কৰিব, চিলেবাছ মেইন ইম্পৰ্টেণ্ট আৰু আগৰ পেপাৰ এনালাইচিছ মেইন ইম্পৰ্টেণ্ট। আপোনালোকক আগৰ পৰা মই ভিডিঅ'ত জনাই আছোঁ, আপোনালোকক ছাকচেছ কৰিবলৈ মোৰ এটা দায়িত্ব আছে। চ' অকণ হ'লেও আপোনালোকক মই ছাকচেছ কৰাব পাৰিম, মানে 10% হ'লেও আপোনালোক কৈছোঁ চিলেবাছটো মেইনটেইন কৰিব, আগৰ পেপাৰ এনালাইচিছ কৰিব আৰু লগতে আপোনালোকৰ যিকেইখন কিতাপৰ কথা কৈছোঁ, কিতাপকেইখন আপোনালোকক মই ডেছক্ৰিপশ্যনত ৰাখি দিছোঁ, জোতা লাগে ৰানিঙৰ কাৰণে কিতাপ লাগে, গোটেই কিতাপখিনি মই ডেছক্ৰিপশ্যনত ৰাখি দিছোঁ, যিখিনি মেইন ইম্পৰ্টেণ্ট কিতাপ। আপোনালোকে কিতাপকেইখন নোলোৱাকৈ নাথাকিব, কাৰণ এতিয়া বহুত ভেকেঞ্চি আহি আছে। আপোনালোকে এতিয়া পঢ়া ষ্টাৰ্ট কৰক আৰু লগতে আপোনালোকৰ যিটো আপোনালোকে অসম পুলিচৰ কাৰণেও যদি লাগি আছে, আপোনালোকে লগতে আপোনালোকে বেলেগ এক্সামতো পাছ কৰি যাব পাৰে, যিহেতু বহুত ভেকেঞ্চি আহিব গৈছে, হেল্থৰ আহিব গৈছে, এডিআই আহিব গৈছে। যদি DLED CLED আছে টেটৰখিনি বাঢ়ি বা সেইখিনিৰ কথা নকওঁৱে, শিক্ষা বিভাগৰ কথা, DLED CLED নাথাকাখিনিয়ে আপোনালোকে এতিয়া পঢ়িবলৈ ষ্টাৰ্ট কৰা। মেইন যিখিনি বুক প্ৰত্যেকবাৰে চাকৰি পাই আছে, এডিআই মোৰ লগৰে হওক হেৰিয়ে হওক কামাণ্ডোৱে আছে, বহুতে পাইছে। যিহেতু যিকেইখন কিতাপ পঢ়িছে, মই যিহেতু ডেছক্ৰিপশ্যনত আপোনালোকক লগাই থৈছোঁ, এইকেইখন কিতাপ আপোনালোকে নোলোৱাকৈ নাথাকিব, এইখন বেষ্ট বুক হয়, এতিয়াৰ পৰা আপোনালোকে পঢ়া ষ্টাৰ্ট কৰক। কিন্তু নপঢ়িলে কিন্তু কাম নাই গাইজ, পঢ়িব লাগিব আৰু ছেকেণ্ড আপোনালোকৰ পেপাৰ এনালাইচিছ কৰিব লাগিব আৰু মেইন আৰু চিলেবাছত ফ'কাছ কৰিব লাগিব গম পাইছে ন। সেইখিনি ফ'কাছ কৰিলেহে আপোনালোকে এই 2 লাখ পষ্টৰ ভিতৰত আপোনালোকে ল'ব পাৰিব। চ' আপোনালোকক এটা কথা জনাই দিওঁ যে এই ৭৫,০০০ ভেকেঞ্চি ডিটেক্ট কৰা হৈছিলে, ডিটেক্ট কৰা এতিয়া আপোনালোকৰ গোটেই ৭৫,০০০ ভেকেঞ্চি ৰিলিজ নহয়, কিন্তু এইটো কথা আপোনালোকক জনাই দিওঁ। আৰু এটা কথা, আপোনালোকৰ শিক্ষা বিভাগত বহুতখিনি পষ্ট যাব, অসম পুলিচ আৰু এডিআৰিত অলপ তাতকৈ কম আহিব হেল্থত, কিন্তু আপোনালোকৰ শিক্ষা বিভাগতে হাইষ্ট পষ্ট থাকিব, এইটো কথা আপোনালোকক জনাই দিলোঁ এতিয়া। আৰু এইবিলাক পষ্টৰ এতিয়া অনলাইন এপ্লাই কেতিয়া হ'ব, বহুতে সুধি আছে যে এইবিলাক পষ্টৰ অনলাইন এপ্লাই কেতিয়া হ'ব। যিহেতু জুনৰ 17 তাৰিখলৈকে লাষ্ট ডেট আছে, জুনৰ 17 তাৰিখৰ পিছত আপোনালোকৰ গোটেই ভেকেঞ্চি ডিটেক্ট কৰা হ'ব। যদি খালীও নাই, যোনবিলাক মানে চৰকাৰী নহয়, কিছুমান মানে সেই ডিপাৰ্টমেণ্টত সোমাইছে চৰকাৰী মানুহ নহয়, চ' সেই চৰকাৰী এতিয়া মানে সকলোখিনি বস্তুৱে আপোনালোকে চৰকাৰী কৰিব, মানে প্ৰাইভেটকৈ মানুহ নাৰাখে, চব চৰকাৰী কৰিব গম পাইছে নহয়। এইখিনি ভেকেঞ্চি আপোনালোকক এড কৰিব কেতিয়া, খুব বেছি অসম পুলিচৰ 5,000 বা 7,000 ভেকেঞ্চি এড কৰিব। আপোনালোকক জনাই দিছোঁ 5,000 বা 7,000 ভেকেঞ্চি এইবাৰ এই বছৰটোত এড কৰিব। আৰু লগতে ইণ্টাৰভিউ মানে প্ৰচেছটো চলি গৈ থাকিব, এইটো ৰিক্ৰুইটমেণ্ট চেছ হ'লে আকৌ এটা ৰিক্ৰুইটমেণ্ট পাতিবই, মানে অলপ দিন দিলে হ'লেও লাহে লাহেকৈ পাতি থাকিব, এইটো কথা মনত ৰাখিব। কিন্তু অসম পুলিচৰ ক্ষেত্ৰত চাবলৈ গ'লে এতিয়া বৰ্তমান আপোনালোকৰ কেতিয়া পাতিব পাৰে, মানে কেতিয়া মানে এড হ'ব পাৰে এইখিনি ভেকেঞ্চি, আপোনালোকে জুন, জুলাই, আগষ্ট মানত এইখিনি ভেকেঞ্চি আপোনালোকৰ মেমৰিডাম নটিচ আহি আপোনালোকৰ ভেকেঞ্চি এড হ'ব পাৰে, এইটো কথা মনত ৰাখিব। 100% চান্স আছে, মই এনেই নকওঁ, যিহেতু আপোনালোকক জনাই আছোঁ 100% ভেকেঞ্চি বাঢ়িব, আপোনালোকৰ এড হ'ব, এইটো কথা মনত ৰাখিব অসম পুলিচৰ ক্ষেত্ৰত। আৰু লগতে এডিআৰিটো ৰিলিজ হ'বলৈ গৈ আছে, খুব কম সময় আছে এডিআৰিৰ ক্ষেত্ৰত। এডিআৰিটো বাৰু মই বিশেষকৈ ইমান সবিশেষ নাজানো, কিন্তু ৰিলিজ হ'ব যে ঠিক জানো, কিন্তু অসম পুলিচৰ যে আপোনালোকৰ আগষ্ট মানত ৰিলিজ হোৱাটো 99% চান্স আছে। আৰু কিন্তু আপোনালোকে এডিআৰিটোৰ বিষয়ে সবিশেষ নাজানো, এডিআৰিটো আপোনালোক কিন্তু এইখিনি ভিতৰতে হ'ব, যিহেতু ৰিক্ৰুইটমেণ্ট প্ৰচেষ্টা পাতিবলৈ বেছি দিন সময় নাই আৰু চৰকাৰে পাতিব মানে অলপ দিন। আপোনালোকে এই বছৰটো যোৱা নেক্সট বছৰটো সোমোৱা প্ৰথমৰ পৰাই আপোনালোকৰ ষ্টাৰ্ট হৈ যাব গম পাইছে নহয়। চ' আপোনালোকে এতিয়া পৰাই মানে চিন্তা কৰিব নালাগে, আপোনালোক যিমান পষ্ট আছে এপ্লাই কৰক, পষ্ট ওলাবলৈ গৈ আছে বহুতখিনি ভেকেঞ্চি। আৰু লগতে আপোনালোকৰ পঢ়াটো মেইন, পঢ়া চিলেবাছ আৰু কুৱেশ্যন পেপাৰ এনালাইচিছ এইখিনি কৰাখিনিও নাপাহৰিব। যদি আপোনালোকৰ এই ভেটেনাৰী গ্ৰাউণ্ড এই দেখিছে নহয়, আপোনালোকৰ ভেটেনাৰী গ্ৰাউণ্ডৰ পৰা যদি এপইণ্টমেণ্ট নিবলৈ মন আছে যোৱা বছৰত, এইটো বছৰটো গ'লে 2027ত যদি আপোনালোকৰ ভেকেঞ্চি এটা ভেকেঞ্চি লৈ আপোনালোকে ইয়াৰ পৰা যদি আপোনালোকে এপইণ্টমেণ্ট নিবলৈ মন আছে, এতিয়াৰ পৰা আপোনালোকে প্ৰিপেৰেশ্যন কৰক। কিন্তু মই গাইজ কৈ দিছোঁ, বেছি সময় নাই আপোনালোকৰ হাতত, যিহেতু ভেকেঞ্চি ধাৰাসাৰ ভেকেঞ্চি ৰিলিজ হ'বলৈ গৈ আছে আৰু অলপ দিন টাইম আছে খালী মাত্ৰ। এডিআৰি, টেট আৰু আপোনালোক এডিআৰি শিক্ষা বিভাগ আৰু মেইন আপোনালোকৰ অসম পুলিচ বিভাগ, এই 3টা বিভাগত হাইষ্ট পষ্ট ওলাব, মনত ৰাখক। যদি সেই 3টা বিভাগৰ ভিতৰত আপোনালোকৰ ভেকেঞ্চি পৰা ল'বলৈ মন আছে, এতিয়া আপোনালোকে প্ৰিপেৰেশ্যন কৰক, এই ফিল্ডৰ পৰা যদি এপইণ্টমেণ্ট নিবলৈ মন আছে। চ' আজি ভিডিঅ'টো ইমানখিনি বেছি কথা নকওঁ, আপোনালোকে খালি প্ৰিপেৰেশ্যনটো জাৰি ৰাখক। মই আপোনালোকে এইটোৱে অনুৰোধ কৰিলোঁ, যিহেতু পষ্ট বহুত ওলাব, আপোনালোকে খালি প্ৰিপেৰেশ্যনটো জাৰি ৰাখক যদি চৰকাৰী চাকৰি এইবাৰ ল'বলৈ মন আছে। যিহেতু মই ডেছক্ৰিপশ্যনত বুককেইখন থৈ দিছোঁ, মেইন ইম্পৰ্টেণ্ট বুকছ, একে আপোনালোকক ক'লোঁ নহয়, কনফাৰ্ম চাকৰি পোৱা প্লেয়াৰ প্ৰত্যেকজনে লৈছে বুলি কৈছোঁ। এই বুককেইখন ল'বলৈ খালি নাপাহৰিব গাইছে, এইকেইখন লৈ আপোনালোকে পঢ়াত এতিয়াৰপৰাই মন দিয়ক, তেতিয়াহে আপোনালোকৰ ফাইনেল মেইন লিষ্টত কোনোবা নহয় কোনোবা এটা পষ্টত আহিব নাম। চ' গম পালে গাইজ, পষ্ট আপোনালোকৰ যিমানখিনি বিচাৰি পাইছে এই বুলি আপোনালোকৰ গোটেইখিনি পষ্ট ৰিলিজ নহয়, খুব বেছি আপোনালোকৰ 30-40 হাজাৰ পষ্ট ৰিলিজ হৈ যাব, আপোনালোকক ইমানখিনি জনাই দিলোঁ। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে কেনেকুৱা পালে নাজানো, যিহেতু মই এতিয়া বৰ্তমান গুৱাহাটীত আছোঁ। গুৱাহাটীত মানে কি আপোনালোকৰ মোৰ ডিউটি যিহেতু গুৱাহাটীতে হৈ থাকে, চ' আজি ভাবিলোঁ আপোনালোকক যেতিয়ালৈকে মই পাৰোঁ মানে আপোনালোকক ভিডিঅ' বনাই জনাই থাকিম। আৰু এখন এপইণ্টমেণ্ট ফিল্ড দিয়া ওচৰতে ভিডিঅ' বনাবলৈ আহিছোঁ, আৰু যিমান পাৰোঁ যিমান খবৰ পাওঁ আপোনালোকক জনাই থাকিম। আপোনালোকে পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। ত' গাইজ আজি ভিডিঅ'টো ইমানখিনিয়ে, নেক্সট ভিডিঅ' কিহৰ ওপৰত লাগে কমেণ্ট এটা জনাবলৈ নাপাহৰিব। ধন্যবাদ।